Hey everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো দেখাবলৈ গৈ আছো যে মই মোৰ চুলিখিনিৰ যতন কেনেদৰে লওঁ। তেনেহলে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এই মেচিনটোৰে হাই ফ্ৰিকুৱেন্সি দিয়া হয়। হাই ফ্ৰিকুৱেন্সি ট্ৰিটমেন্ট বহুত বেছি ইম্পৰ্টেন্ট হয় কিয়নো আজিকালি বহুতৰে হেয়াৰ ফল আৰু ডেন্ড্ৰফ হোৱা দেখা গৈছে যাৰ বেষ্ট উপায় এই হাই ফ্ৰিকুৱেন্সি ট্ৰিটমেন্ট। এয়া চাওক এই মেচিনটোৰে কাৰেন্ট পাছ হয় ইয়াৰে ভিতৰত এটা গেছ আছে যাৰ কাৰণে স্পাৰ্কল দেখা যায়। এতিয়া মই এপ্লাই কৰিব গৈ আছো হেয়াৰ টনিক। প্ৰথমতে চুলিখিনি সেকশনিং কৰি লৈ অলপ কটনেৰে তাক ভালদৰে স্কেল্পত এপ্লাই কৰি ল'ম। এই পাৰ্টখিনিত মোৰ বহুত কম চুলি আছিলে, এতিয়া কিছুমান ট্ৰিটমেন্ট লৈ থকাৰ কাৰণে নতুন চুলি আহিবলৈ আৰম্ভ হৈছে। হেয়াৰ টনিক এপ্লাই কৰাৰ পিছত 5 to 10 মিনিট সময় মাসাজ ল'ম। তাৰ পিছত ল'ম হাই ফ্ৰিকুৱেন্সি। এই মেচিনটোৱে অসিলেশন আৰু ভাইব্ৰেশন ক্ৰিয়েট কৰি সেল্ফ মেটাবলিজম বুষ্ট কৰে, ব্লাড সাৰ্কুলেশন কৰে আৰু যিবিলাক স্কেল্পত বেক্টেৰিয়া থাকে সেইবিলাক নাইকিয়া কৰে। ইয়াৰ ভিতৰৰ গেছটোৱে বাহিৰত থকা অক্সিজেনখিনিক আয়নাইজ কৰি অজন ক্ৰিয়েট কৰে আৰু সেই অজনখিনি স্কেল্পত পেনিট্ৰেট হয় যাৰ ফলত হেয়াৰ ফল আৰু ডেন্ড্ৰফ বহুত পৰিমাণে কমি যায় আৰু হেয়াৰ গ্ৰোথটো আৰম্ভ হয়। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ডু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ।